উপাসা ফুকনক কোনে হত্যা কৰিছে প্ৰয়াত মন্ত্ৰী ভৃগু ফুকনৰ জীয়ৰী আপোনালোকে সকলোৱে শুনিছে আপোনালোকে নিশ্চয় ঘটনাটো এইদৰে শুনিছে যে উপাসা ফুকনে বিল্ডিঙৰ পৰা দুমহলীয়া অট্টালিকাৰ পৰা উপাসা ফুকনে তললৈ জপিয়াই তেওঁ নিজক শেষ কৰি দিছে বুলি আপোনালোকে সেই খবৰটো শুনিছে কিন্তু মই আপোনালোকক কওঁ যে উপাসা ফুকনে আসলতে নিজে সেই সিদ্ধান্ত লোৱা নাই উপাসা ফুকনক আসলতে হত্যা কৰা হৈছে কোনে উপাসা ফুকনক হত্যা কৰিছে এই ভিডিঅটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই তেতিয়াহলে আপোনালোকে গোটেই কথাখিনি ভালকৈ বুজি পাব প্ৰয়াত মন্ত্ৰী ভৃগু ফুকনৰ তেওঁ যিখিনি সময়ত মন্ত্ৰিত্বত আছিল সেইখিনি সময়ত তেওঁৰ প্ৰতিটো সময়তে তেওঁৰ আশে পাশে প্ৰতিটো সময়তে বহু মানুহে আছিল আজি সেই যিখন ওলি যোৱা ঘৰ যি আপোনালোকে হয়তো নিউজত দেখা পাই আছে সেই ওলি যোৱা ঘৰত এটা সময়ত মানুহে গিজগিজাই আছিল প্ৰতিটো সময়তে বিভিন্ন কিছু সংখ্যক ব্যক্তিয়ে স্বাৰ্থ লৈ আহিছিল প্ৰতিটো সময়তে সেই মন্ত্ৰীজনৰ সংগ দিছিল বহু মানুহে কিন্তু বৰ্তমান সেই ঘৰখনত এক নিমাওমাও পৰিৱেশ এক মৰিখালি হৈ পৰিছে সেই প্ৰয়াত ভৃগু ফুকনৰ ঘৰখন বৰ্তমান সময়ত তেওঁৰ জীয়ৰী তেওঁৰ পত্নী সকলো অকলশৰীয়া হৈ পৰিছে তেওঁৰ জীয়ৰী পত্নী গাঁৱৰ আন মানুহ তেওঁলোকৰ ওচৰ চুবুৰীয়া যি মানুহ আছে ওচৰ চুবুৰীয়া মানুহৰ লগত ইমান ভাল সম্পৰ্কত তেওঁলোকে নাথাকে তেওঁলোকৰ পৰা আঁতৰি থাকে মানসিকভাৱে তেওঁলোক ভাগি পৰিছে বিদিশা ফুকন লগতে উপাসা ফুকনৰ মাতৃ তেওঁলোক ভাগি পৰিছে মানসিকভাৱে তেওঁলোক সেইদৰে এটা ওলি যোৱা ঘৰটোৰ ভিতৰত কোঠাৰ ভিতৰতে সেইদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত কাৰণ তেওঁৰ পিতৃ থকা সময়ত তেওঁলোকৰ খবৰ লোৱা মানুহৰ অভাৱ নাছিল যিখিনি সময়ত ভৃগু ফুকন জীয়াই আছিল সেইখিনি সময়ত তেওঁলোকক সংগ দিয়া তেওঁলোকৰ খবৰ লোৱা মানুহৰ অভাৱ নাছিল আৰু এতিয়া যিহেতু স্বাৰ্থই নাই কাক খাতিৰ কৰিব কিবা উদ্দেশ্য লৈ আহিব লাগিল কাৰণ বৰ্তমান সমাজত মানুহবোৰ হৈ পৰিছে স্বাৰ্থপৰ আগত যেতিয়া ভৃগু ফুকন জীয়াই আছিল সেইখিনি সময়ত মানুহৰ স্বাৰ্থবোৰ আছিল কালে তেওঁলোকৰ ঘৰখনত আছিল তেওঁলোকক সংগ দিছিল কিন্তু বৰ্তমানতো তেওঁ নাই যদি স্বাৰ্থও নাই গতিকে স্বাৰ্থ নাথাকিলে সেই পৰিয়ালটোক সংগ কিহৰ কাৰণে দিব সেই পৰিয়ালটো যেনেকে আছে দুখ পাইছে সুখ পাইছে সেইবোৰ খবৰ ৰখা কিন্তু কাৰো সময় নাই কিন্তু এটা সময়ত সেই পৰিয়ালটোৰ ওচৰতে বহু মানুহ প্ৰতিটো সময়তেই কিন্তু আছিল আৰু আজি সেই বিদিশা ফুকনে যোৱাকালি ঘটনাটো উপাসা ফুকনে আপোনালোকে গমেই পাইছে সেই দুমহলীয়া অট্টালিকাৰ পৰা জপিওৱা বুলি খবৰটো আপোনালোকে শুনিছে কিন্তু সেয়া খবৰটো মই কম যে সেয়া আসলতে তাই দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াইছে হয় কিন্তু সেয়া হৈছে এটা হত্যা কোনে কৰিছে আপোনালোকে জানে নে হত্যা কৰিছে সেই সকল ব্যক্তিয়ে যিসকল ব্যক্তিয়ে বৰ্তমান তেওঁলোকক সংগ দিয়া নাই এটা সময়ত তেওঁলোকৰ সংগত আছিল প্ৰত্যেকটো সময়তে তেওঁলোকৰ সংগত থাকি সুখে দুখে প্ৰতিটো সময়তে তেওঁলোকক সহায় কৰি গৈছিল তেওঁলোকক সাপোৰ্ট কৰিছিল কোনোবাই স্বাৰ্থৰ লোভতে তেওঁলোকৰ ওচৰত আহিছিল কিন্তু বৰ্তমান তেওঁলোকে সেই মানুহখিনি তেওঁলোকৰ ওচৰত নাই গতিকে যেহেতু আগতে ইমান মানুহৰ সমাবেশ তেওঁলোকৰ ঘৰখনত হৈছিল ইমান মানুহৰ লগত তেওঁলোকৰ উঠা বহা হৈছিল বৰ্তমান যেহেতু তেওঁলোক অকলশৰীয়া হৈ পৰিছে গতিকে সেইভাবে মানসিকভাৱে মাক জীয়েক দুয়োজনে সম্পূৰ্ণৰূপে ভাগি পৰিছে উপাসা ফুকনে মাজে মাজে মাকৰ আগত কয় যে এই স্বাৰ্থপৰ পৃথিৱীখনত মই আৰু নাথাকো এই স্বাৰ্থপৰ পৃথিৱীখনৰ পৰা মই আঁতৰি যাম মোক মৰিবলৈ দিয়া মাকে তাইক বুজায় আৰু অৱশেষত উপাসা ফুকনে কালিৰ যিটো ঘটনা আপোনালোকে শুনিছে সেই ঘটনাটো কৰিছে কিন্তু তাক হত্যা কৰা হৈছে বুলি এইটো কাৰণে কৈছো কাৰণ সেই মানুহখিনিয়ে যদি সংগ দিলে হয় আগতে যিখিনি মানুহ তেওঁলোকৰ লগত আছিল যিখিনি আমাৰ ভৃগু ফুকন জীয়াই আছিল সেই মানুহখিনিয়ে যদি তেওঁলোকক সংগ দিলে হয় আজি এই পৰিয়ালটোৰ এই অথন্তৰ নহল হয় আজি উপাসা ফুকনে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লগা নহল হয় এনেকুৱা ধৰণৰ সিদ্ধান্ত তেওঁ কেতিয়াও নললে হয় উপাসা ফুকনৰ বহুত সপোন আছিল তেওঁ ৰাজনীতিৰ জগতখনত খোজ দিয়াৰ সপোন আছিল হিমন্ত বিশ্ব প্ৰতিদ্বন্দ্বিতা কৰি জালুকবাৰী সমষ্টিটোৰ পৰা তেওঁ নিৰ্বাচন খেলাৰ কথা আছিল কিন্তু সেই সপোনবোৰ তেওঁৰ আধৰুৱা হৈ থাকিল সপোনবোৰ সপোন হৈয়ে থাকিল তেওঁৰ সেই সপোনবোৰ পূৰা নহল বাৰে বাৰে উপাসা ফুকনে মাকক কৈছিল নিৰ্বাচন খেলাৰ কথা কিন্তু মাকে তাইক বাধা দিছিল উপাসা ফুকনক বাধা দিছিল যেতিয়া তেওঁ নিৰ্বাচন খেলাৰ কথা কয় যেতিয়া ৰাজনীতিৰ জগতখনত যোৱাৰ কথা কয় মাকে তাইক বাধা দিছিল আৰু সেইদৰে তেওঁলোকে মনোকষ্ট পাই তেওঁলোক ভাগি পৰিছিল মাক যে দুয়োজনে নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল আজি খবৰটো ওলাইছে যে উপাসা ফুকনে দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াইছে হয় কিন্তু তাৰ আৰত যিখিনি আমি কোনেও গম নাপাওঁ সেই সকল মানুহেও কিন্তু ভিতৰি আসলে তেওঁলোকক হত্যাহে কৰিছে দেখাত তেওঁলোকে নিজকে নিজে শেষ কৰি দিছে উপাসা ফুকনে কিন্তু তাৰ আৰত এই সকল ব্যক্তিয়ে মানসিকভাৱে তেওঁক হত্যা কৰি পেলাইছে যদি এই মানুহখিনিয়ে সাপোৰ্ট কৰিলে হয় আগতে যিখিনি মানুহে তেওঁলোকৰ সংগ দিছিল তেওঁৰ পিতৃ জীয়াই থকা সময়ত সেই মানুহখিনিয়ে যদি লগত থাকিল হয় আজি এইদৰে উপাসা ফুকনে দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই নিজক শেষ কৰাৰ সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰিলে হয় বাকি আপোনালোকে আপোনালোকৰ মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ভিডিঅটো যিসকলে আৰম্ভণিৰ পৰা শেষলৈকে চাইছে তেওঁলোকে নিশ্চয় মই কি ক'ব বিচাৰিছো ভালকৈ বুজি পাইছে এটোৱে আছিল
আচল ঘটনাটোৰ আঁৰৰ ৰহস্য বাকি আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতৰ বাবে মই অপেক্ষা কৰিম ধন্যবাদ